চৰাইদেউৰ চফৰাইত ভয়াবহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত যুৱকক চিকিৎসালয়লৈ প্ৰেৰণ। চৰাইদেউ জিলাৰ চফৰাই চেপন ফিডাৰ পথত নিশা এক পথ দুৰ্ঘটনা সংঘটিত হয়। ভয়ংকৰ দুৰ্ঘটনাটোত এজন যুৱক গুৰুতৰভাৱে আহত হয়। আহত যুৱকজনক চিনাক্ত কৰিব পৰা হোৱা নাই। AF33A2015 নম্বৰৰ হোণ্ডা চাইন বাইকেৰে চফৰাইৰ পৰা সোণাৰীৰ দিশলৈ গৈ থকা অৱস্থাত চফৰাই ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰৰ সমীপৰ কেঁকুৰিত যুৱকজন দুৰ্ঘটনাত পতিত হয়। পাছত স্থানীয় ৰাইজ আৰু গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত চফৰাই আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত যুৱকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। যুৱকজনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হয় বুলি জনা পৰা গৈছে। আজি প্ৰায় 8:10 মানত এই চফৰাই চেপন ফিডাৰ ৰোডৰ আলিৰ কাষতে এটা এক্সিডেণ্ট হয়। যুৱকজন চিনিব পৰা নাই ক'ৰ হয়। প্ৰশাসনক আমি বৰ্তমান খবৰ দিয়া হ'ল, ৰাইজে উদ্ধাৰ কৰি প্ৰশাসনক দি তেওঁলোকক বৰ্তমান মেডিকেললৈ নিবলৈ ব্যৱস্থা কৰা হৈছে। যুৱকজন কিহত আছিলে? বাইক লৈ আহিছিলে। বাইক লৈ আহি তেওঁ গুৰুতৰভাৱে আহত হৈছে আৰু যুৱকজন এতিয়াও বৰ্তমান চিনাক্ত হোৱা নাই ক'ৰ হয়। তেওঁ প্ৰশাসনক খবৰ দিয়া হ'ল, ৰাইজ আহিছে, ৰাইজৰ সহযোগতে তেওঁলোকক মেডিকেললৈ লৈ যোৱা হৈছে এতিয়া বৰ্তমান। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।